হয়, আপোনালোকে নিশ্চয় দেখিছে যে এবাৰ পঞ্চায়ত নিৰ্বাচন 2025 নিৰ্বাচন এটা সুকীয়া পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। এটা ৰাইজৰ ৱাৰ্ডৰ পৰা যিসকল প্ৰাৰ্থিত্বক আগবঢ়োৱা হৈছে তেওঁলোকক নিৰ্দলীয় হিচাপে ৰাইজৰ মনোনীত এগৰাকী ৰাইজে জনপ্ৰিয় ৰাইজৰ মৰমৰ ভালপোৱা এগৰাকী প্ৰাৰ্থিত্বক তেখেতলোকে মনোনীত কৰিছে আৰু তেওঁলোকক হয়তো তেওঁলোকৰ ভোটদানেৰে প্ৰাৰ্থিত্ব আগবঢ়াই তেওঁলোকক বিপুল ভোটে জয়যুক্ত কৰিবৰ কাৰণে ৰাইজ একত্ৰিতভাৱেৰে আজি ৰাতিপুৱাৰ পৰা ইয়াত সমদল হিচাপে আহিছে। ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত আহি তেওঁলোকে শাৰী পাতিছে ভোট দিবৰ বাবে। প্ৰখৰ ৰ'দতো নেওচি তেওঁলোক আহিছে। যিহেতু এইটো অঞ্চল অলপ বাগান জাতীয়ত অলপ অধ্যুষিত অঞ্চল, চাহ জনগোষ্ঠীৰ লোক ইয়াত অধিকাংশ আছে। গতিকে তেখেতলোকৰ কৰ্মজীৱীৰ ওপৰত নিৰ্ভৰ নকৰি ৰাইজৰ তথা আমাৰ যি পঞ্চায়তৰ যি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোক আহি আজি সমবেত হৈ তেওঁলোকৰ মনোনীত প্ৰাৰ্থীগৰাকীক ভোটদানেৰে তেওঁলোকে জয়যুক্ত কৰিম বুলি ওলাই আহিছে। খুবেই ভাল লাগিছে কাৰণ গণতন্ত্ৰৰ জয় প্ৰতিজন মানুহৰে বিষয়ববীয়া প্ৰতিজন লোকৰে আপোনাৰ ভোটৰ মহত্ব আছে। সেই ভোটৰ মহত্ব পাই দক্ষিণশিঙীয়া যি পঞ্চায়ত আছে 10 নং ৱাৰ্ডত স্বতঃস্ফূৰ্তভাৱে ৰাইজ বৰ্তমান সময়ত ওলাই অহা আপোনালোকে ইতিমধ্যে দেখা পাইছে। গধূলি 5 বজালৈকে ভোট কেন্দ্ৰত প্ৰতিজন ব্যক্তিয়ে আমি ভোট দিব বুলি ভাবিছোঁ। এইটো ৱাৰ্ডত 796 জন ভোটাৰ্ছ আছে। এই ভোটাৰ্ছকেইজনৰ আমি ভাবিছোঁ যে আটাইতকৈ হায়েষ্ট যিটো ভোট পুলিং হওক সেইটো আমাৰ দক্ষিণশিঙীয়া পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ পৰাই হওক। চাওক তেখেতে স্বচ্ছ আৰু নিকাভাৱে আৰু কোনোবাই যদি পাৰ্টি নাচাই পেলাই যাৰ সঁচাকৈ প্ৰব্লেম হৈছে সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। কোনোবাই বিজেপি কৰা নাই বুলি, কোনোবাই কংগ্ৰেছ কৰা নাই বুলি যাতে তেখেতসকলৰ যিখিনি আঁচনি আছে সেই আঁচনিখিনি কাটি নিদিয়ে। ইতিমধ্যে আমি যথেষ্ট জেগাত কিছুমান অভিযোগ পাইছোঁ যে যদি ক'ৰবাত ভোট নিদিয়ে আমি এইটো কাটি দিম, এইটো আঁচনি নিদিম, এনেকুৱা ধৰণৰ যথেষ্টখিনি কথা এই পঞ্চায়তটোত আমি ওলাইছে। আৰু বিগত যিসকল বিষয়ববীয়া আছিলে তেখেতসকলৰ এগেইনষ্টতো যথেষ্টখিনি অভিযোগ আছে পইচাৰ পৰা আদি কৰি। তো তাকে আমি বিচাৰিছোঁ ভৱিষ্যতৰ অনাগত দিনত যিসকল জয়ী হৈ আহিব তেখেতসকলে যাতে স্বচ্ছ আৰু নিকাভাৱে কাম কৰি যায়। হয়, আপোনালোকে নিশ্চয় দেখিছে যে এবাৰ পঞ্চায়ত নিৰ্বাচন 2025 নিৰ্বাচন এটা সুকীয়া পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। এটা ৰাইজৰ ৱাৰ্ডৰ পৰা যিসকল প্ৰাৰ্থিত্বক আগবঢ়োৱা হৈছে তেওঁলোকক নিৰ্দলীয় হিচাপে ৰাইজৰ মনোনীত এগৰাকী ৰাইজে জনপ্ৰিয় ৰাইজৰ মৰমৰ ভালপোৱা এগৰাকী প্ৰাৰ্থিত্বক তেখেতলোকে মনোনীত কৰিছে আৰু তেওঁলোকক হয়তো তেওঁলোকৰ ভোটদানেৰে প্ৰাৰ্থিত্ব আগবঢ়াই তেওঁলোকক বিপুল ভোটে জয়যুক্ত কৰিবৰ কাৰণে ৰাইজ একত্ৰিতভাৱেৰে আজি ৰাতিপুৱাৰ পৰা ইয়াত সমদল হিচাপে আহিছে। ৰাতিপুৱা 6 বজাৰ পৰা ইয়াত আহি তেওঁলোকে শাৰী পাতিছে ভোট দিবৰ বাবে। প্ৰখৰ ৰ'দতো নেওচি তেওঁলোক আহিছে। যিহেতু এইটো অঞ্চল অলপ বাগান জাতীয়ত অলপ অধ্যুষিত অঞ্চল, চাহ জনগোষ্ঠীৰ লোক ইয়াত অধিকাংশ আছে। গতিকে তেখেতলোকৰ কৰ্মজীৱীৰ ওপৰত নিৰ্ভৰ নকৰি ৰাইজৰ তথা আমাৰ যি পঞ্চায়তৰ যি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোক আহি আজি সমবেত হৈ তেওঁলোকৰ মনোনীত প্ৰাৰ্থীগৰাকীক ভোটদানেৰে তেওঁলোকে জয়যুক্ত কৰিম বুলি ওলাই আহিছে। খুবেই ভাল লাগিছে কাৰণ গণতন্ত্ৰৰ জয় প্ৰতিজন মানুহৰে বিষয়ববীয়া প্ৰতিজন লোকৰে আপোনাৰ ভোটৰ মহত্ব আছে। সেই ভোটৰ মহত্ব পাই দক্ষিণশিঙীয়া যি পঞ্চায়ত আছে 10 নং ৱাৰ্ডত স্বতঃস্ফূৰ্তভাৱে ৰাইজ বৰ্তমান সময়ত ওলাই অহা আপোনালোকে ইতিমধ্যে দেখা পাইছে। গধূলি 5 বজালৈকে ভোট কেন্দ্ৰত প্ৰতিজন ব্যক্তিয়ে আমি ভোট দিব বুলি ভাবিছোঁ। এইটো ৱাৰ্ডত 796 জন ভোটাৰ্ছ আছে। এই ভোটাৰ্ছকেইজনৰ আমি ভাবিছোঁ যে আটাইতকৈ হায়েষ্ট যিটো ভোট পুলিং হওক সেইটো আমাৰ দক্ষিণশিঙীয়া পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ পৰাই হওক। চাওক তেখেতে স্বচ্ছ আৰু নিকাভাৱে আৰু কোনোবাই যদি পাৰ্টি নাচাই পেলাই যাৰ সঁচাকৈ প্ৰব্লেম হৈছে সেই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। কোনোবাই বিজেপি কৰা নাই বুলি, কোনোবাই কংগ্ৰেছ কৰা নাই বুলি যাতে তেখেতসকলৰ যিখিনি আঁচনি আছে সেই আঁচনিখিনি কাটি নিদিয়ে। ইতিমধ্যে আমি যথেষ্ট জেগাত কিছুমান অভিযোগ পাইছোঁ যে যদি ক'ৰবাত ভোট নিদিয়ে আমি এইটো কাটি দিম, এইটো আঁচনি নিদিম, এনেকুৱা ধৰণৰ যথেষ্টখিনি কথা এই পঞ্চায়তটোত আমি ওলাইছে। আৰু বিগত যিসকল বিষয়ববীয়া আছিলে তেখেতসকলৰ এগেইনষ্টতো যথেষ্টখিনি অভিযোগ আছে পইচাৰ পৰা আদি কৰি। তো তাকে আমি বিচাৰিছোঁ ভৱিষ্যতৰ অনাগত দিনত যিসকল জয়ী হৈ আহিব তেখেতসকলে যাতে স্বচ্ছ আৰু নিকাভাৱে কাম কৰি যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।